নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ অভিভাৱকসকললৈ। আজি আমি আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ আমাৰ বিকাশ, শিশুৰ বিকাশৰ কথা কৈ আছোঁ আমি। শিশুৰ বিকাশ আমাৰ অংগনবাড়ীত কেতিয়াৰ পৰা হয়? 3 বছৰৰ পৰা আমাৰ বিকাশ সাধন হয়। আৰু ইয়াৰ আগৰ সময়খিনিৰ কথা ক'ম। 3 বছৰৰ আগৰ সময়খিনিও আমাৰ শিশুৰ বিকাশৰ কাৰণে বহুত প্ৰয়োজনীয়তা ঘৰ এখনৰ থাকে, আৰু সেই বিষয়ে আজি আপোনালোকক ক'ব বিচাৰিছোঁ। এই বিকাশ আমাৰ জড়িত 3 বছৰৰ পৰাই অংগনবাড়ীত আৰম্ভ হয়। আৰু কিন্তু এই বিকাশৰ আগৰ যিখিনি সময় মাতৃৰ গৰ্ভত থকা অৱস্থাৰ পৰা, অৰ্থাৎ আমাৰ শিশু এটা আমাৰ মাতৃৰ গৰ্ভত 270 দিন থাকে। তাৰ উপৰি 365 দিন, 1 বছৰত এটা শিশুৰ জন্মৰ পিছত 365 দিন হয়, এবছৰ হয়, আৰু দ্বিতীয় বছৰত 365 = 1000 দিন। এই 1000 দিনটো আমাৰ পৰিয়ালৰ এই শিশুটোৰ ওপৰত যত্ন ৰখাটো বহুতে প্ৰয়োজনীয়, কিয়নো আমাৰ শিশু এটাৰ বিকাশ অংগনবাড়ীত 3 বছৰৰ পৰা হয়। আৰু 3 বছৰৰ আগৰ সময়খিনি পৰিয়ালতে আমাৰ এই গৰ্ভৱতীৰ পৰা মাতৃগৰাকীক যত্ন ল'ব লাগে। গতিকে সেই বিষয়ে আপোনালোকক আজি মই ক'বলৈ বিচাৰিছোঁ, এইকাৰণে যে শিশু এটাৰ শিক্ষা ল'বৰ কাৰণে আমাৰ ইমানখিনি বিকাশ হ'ব লাগে। কাৰণ শিশু এটা পঢ়িবলৈ ল'লে অৰ্থাৎ 6 বছৰৰ পৰা হয় শিশুৰ শিক্ষা আৰম্ভ, আৰু এই শিক্ষা 6 বছৰৰ আৰম্ভ হ'বৰ হ'লে এইখিনি সময়, যেনেকৈ অংগনবাড়ী 3 বছৰৰ পৰা 6 বছৰ, আৰু তাৰে আগৰ সময়খিনি পৰিয়ালটোত কি ধৰণে যত্ন ল'ব লাগে তাৰ বিষয়ে আপোনালোকক অৱগত কৰালোঁ। গতিকে আমাৰ গৰ্ভ অৱস্থাত 270 দিনত আমাৰ অতি কমেও আমাৰ 4বাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় মাতৃগৰাকী। তাৰপিছত গৰ্ভৰ অৱস্থাত মাতৃ দুগ্ধ পান কৰাই থকা সময়ত কেলছিয়াম আৰু আইৰণযুক্ত খাদ্যৰ টেবলেট প্ৰদান কৰা হয় মাতৃগৰাকীক এই 365 দিনৰ ভিতৰত, এবছৰৰ ভিতৰত। তাৰোপৰি আমাৰ আইৰণযুক্ত খাদ্য টেবলেট প্ৰদান কৰা চিকিৎসালয়ত প্ৰসৱ ব্যৱস্থা কৰা এই কাৰণেই হয় যে আমাৰ শিশুটো জন্মৰ 1 ঘণ্টাৰ ভিতৰত মানে মাতৃৰ দুগ্ধপান কৰা হয়, অৰ্থাৎ মাকৰ যিটো ডাঠ আহাৰ কেলছিয়াম থাকে, কলষ্ট্ৰম বুলি কয়, কলষ্ট্ৰম। এই কলষ্ট্ৰমটো হৈছে আমাৰ শিশু এটাৰ কাৰণে জন্মৰ পিছতে মাতে এটা এণ্টিবায়'টিক ঔষধৰ নিচিনা, কাৰণ সকলো ৰোগ নিৰাময় হয় যদিহে মাতৃগৰাকী জন্মৰ পিছতে মানে 1 ঘণ্টাৰ ভিতৰতে শিশুটোক সেই গাখীৰখিনি খুৱাব পাৰে, যিটো আমি কলষ্ট্ৰম বুলি কওঁ। হালধীয়া টাইপৰ অলপ গাখীৰ হয়, মাকৰ উৎপন্ন হয়, সেইটো আমাৰ ঈশ্বৰৰ দান বুলি ক'লে ভুল নহয়। গতিকে এই গাখীৰখিনি শিশুটোৰ কাৰণে সকলো ৰোগ নিৰাময়ৰ কাৰণে বহুত প্ৰয়োজনীয়, আৰু এই সকলোবোৰ লগ লাগি আমাৰ শিশুবিলাকৰ বিকাশ সাধন হৈ থাকে। এই বিকাশ সাধন হোৱাটো আমি দেখিবলৈ নাপাওঁ, কিন্তু শিশুটো মজবুত হৈ যায় আৰু ভৱিষ্যতৰ কাৰণে শিশু এটা সম্পূৰ্ণ শিক্ষা আহৰণ কৰিব পৰা হয়। গতিকে আমি আপোনালোকক এতিয়া থুলমূলকৈ এইটো কথাই কওঁ। ইয়াৰ ভিতৰত আৰু বহুত ক'বলগীয়া আছে, কিন্তু আমি ইমান কথা ক'লে হয়তো ধৰিব নোৱাৰিব। সেইটো কাৰণে আমি অলপ থুলমূলকৈ অলপ বেছি সময়লৈ কৈ থাকিম কথাটো। কথাটো হ'ল কি, আমাৰ 3 বছৰৰ পৰা অংগনবাড়ীত বিকাশ, মানসিক বিকাশ, শাৰীৰিক বিকাশ, স্বাস্থ্যৰ বিকাশ, সামাজিক কমিউনিকেশ্যন, এইবিলাক আমাৰ হয়, সৃজনীমূলক বিকাশ হয়। সেইবিলাকৰ পদ্ধতিটো কেনেকুৱা ধৰণে আমাৰ অংগনবাড়ীত হয় আপোনালোকে অৱগত হ'লে গম পাব যে কেনেকৈ শিক্ষাটো শিশুৰ মাজত আমি কৰিব লাগে, প্ৰস্তুত কৰিব লাগে, কি ধৰণে কৰিব লাগে। কিন্তু শিক্ষা আৰম্ভ হয় শিশু এটাৰ 6 বছৰৰ ভিতৰত। আৰু এই 3 বছৰ আগৰ সময়খিনি পৰিয়ালতকৈ কি ধৰণে মাকজনীৰ গৰ্ভত থকাৰ পৰা মাকজনীৰ গৰ্ভ অৱস্থাৰ পৰা কেনেকৈ যত্ন লোৱা হয় এই বিষয়ে আপোনালোকে চাই লওক। মই স্ক্ৰীণত দেখাই দিছোঁ, এইখিনি বস্তু আপোনালোকে অলপমান চাই লওক। আৰু এইটো বহুত প্ৰয়োজনীয় হয় এটা শিশু সম্পূৰ্ণ সুস্থ হয়। আৰু এই প্ৰথম সময়খিনি যদি আমি নষ্ট কৰোঁ, এই কথাখিনি আমি গুৰুত্ব নিদিওঁ, আমি এই কথাখিনি যদি মাতৃগৰাকীৰ ক্ষেত্ৰত গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে শিশু এটা সুস্থ হ'ব নোৱাৰে। কাৰণ মানসিকভাৱে বা পঢ়াৰ কাৰণে যিটো আমাৰ 6 বছৰত শিক্ষা এটা আৰম্ভ হয় শিশুৰ নিয়মিতভাৱে, সেই বস্তুটো আমি নাপাওঁ শিশু এটাৰ পৰা। সেইকাৰণে হয়তো আজিৰ সমাজত এনেকুৱা ধৰণৰ কিছুমান শিক্ষাৰ ক্ষেত্ৰত শিশুবিলাকৰ অলপ ব্যতিক্ৰম হয়। আৰু মই জানাত আমিও অংগনবাড়ীত পাইছোঁ, শিশুবিলাক ঠিকে থাকে, কিন্তু আমাৰ ৰুটিনবিলাক আমি ঠিকমতে নকৰাৰ কাৰণে আমাৰ শিশুবিলাকে পিছত 6 বছৰৰ পিছত বা পঢ়াৰ সময়ত সম্পূৰ্ণ লাইনটো হৈ যায়, বিচলিত হৈ যায়। গতিকে আমি এনেকৈ সৰুৰ পৰা, অৰ্থাৎ গৰ্ভত থকাৰ পৰা আমি মাতৃগৰাকীৰ যত্ন লোৱাৰ উদ্দেশ্যটো হ'ল শিশুটো। গতিকে মাতৃগৰাকীৰ যত্ন ল'লে শিশুটো সুস্থ হয়। আৰু আমি গৰ্ভ অৱস্থাত 270 দিন আমি যত্ন ল'ব লাগে। আৰু তাতে আমাৰ স্বাস্থ্য মেডিকেলৰ ফালৰ পৰা আমাৰ থাকেই আমাৰ ব্যৱস্থা, সেনেকুৱা ধৰণৰ সেইবিলাক কথা আমি গুৰুত্ব দিব লাগে। তাৰপিছত আমাৰ প্ৰথম বছৰটোত 365 দিন, এবছৰৰ ভিতৰত শিশুটোৰ কেনেকুৱা যত্ন ল'ব লাগে। তাৰপিছত দ্বিতীয় বছৰটো হ'ল 365 দিনৰ আমি কেনেকুৱা ধৰণৰ মুঠ আমাৰ 1000টা দিন আমি শিশুটোৰ কাৰণে
এইবিলাক আমি বেজী হওক বা স্বাস্থ্য হওক বা খোৱা লোৱাৰ ক্ষেত্ৰতে হওক সকলোবোৰ আমি যত্ন লৈ শিশুটোক সেইখিনি সময়ত সুস্থ কৰি লওঁ। আৰু তাৰে পিছত আমি কি কৰোঁ, 6 মাহ পিছত মাতৃদুগ্ধ দিয়াৰ পিছত পৰিপূৰক আহাৰৰ আৰম্ভণি হ'ব লাগে। তাৰমানে 6 মাহলৈকে আমি মাকৰ গাখীৰখিনি খুৱাব লাগে। তাৰে পিছত আমি কি কৰিব লাগে, মানে পৰিপূৰক আহাৰৰ ব্যৱস্থা কৰিব লাগে। তাৰমানে মাতৃদুগ্ধটো আমি 6 মাহলৈকে খুৱাব লাগে। সেই 6 মাহত আমি একো বস্তুৱেই শিশুটোক মানে পেটৰ ভিতৰত যাব দিব নালাগে। অৰ্থাৎ আমি ঘৰুৱাভাৱে কৈছোঁ, শিশুটোৰ পেটৰ ভিতৰত অকল মাকৰ গাখীৰখিনিয়ে থাকিব লাগে আৰু বেলেগ বস্তু আমি একো প্ৰস্তুত কৰি দিব নালাগে। কিন্তু 6 মাহ পিছত আমি কি কৰিব লাগে, পৰিপূৰক আহাৰ আমি যোগান ধৰিব লাগে, তেতিয়া শিশুটো সুস্থ হ'ব পাৰে। গতিকে তাৰোপৰি আমাৰ এটা স্বাস্থ্য বিভাগৰ পৰা আমাৰ অংগনবাড়ীত চলি থাকে যে সঠিক সময়ত প্ৰতিষেধক ব্যৱস্থা, যে বেজী চিটা এইবিলাক যিবিলাক ডায়েৰিয়া হয়, কিবা হয় বা এই জণ্ডিছ বুলি কয়, এইবিলাক হয়, এইবিলাকৰ নিৰাময়ৰ কাৰণে আমাক কি কৰিব লাগে, আমি প্ৰতিষেধকৰ ব্যৱস্থা কৰিব লাগে। আৰু শিশুবিলাকে এই প্ৰতিষেধকটো লৈছে নে লোৱা নাই আমি মাৰ্ক কৰিব লাগে। মাত্ৰ নোলোৱাকৈ থাকিলে হয়তো এই বেমাৰবিলাকে শিশুটোক আক্ৰান্ত কৰিব। আৰু সেইকাৰণে আমি এইবিলাক শিশুবিলাকৰ লগত, যিহেতু আমাৰ লগত ছাৰ্ভেবিলাক থাকে, শিশুটো কোনটো বেজী লৈছে কোনটো লোৱা নাই আমি মাৰ্ক কৰোঁ। গতিকে 9 মাহৰ পিছত আমাৰ শিশুটোক কি কৰা হয়, ভিটামিন এ প্ৰদানৰ ভিটামিন এ যোগান ধৰা হয়। গতিকে এনেকুৱা ধৰণৰ আমাৰ শিশুবিলাকৰ প্ৰথমতে আমি গৰ্ভত থকাৰ পৰা বিকাশ সাধন কৰিব লাগে। গতিকে আমাৰ 3 বছৰ 6 বছৰলৈ আমাৰ শিশুৰ মাত্ৰ বিকাশে হৈ থাকে, কিন্তু 6 বছৰতহে আমাৰ শিক্ষাটো আৰম্ভ হয়। গতিকে আপোনালোকক আমাৰ অংগনবাড়ীৰ ফালৰ পৰা আমি যিখিনি মানে ট্ৰেইনিঙৰ ফালৰ পৰাই হওক, আমি যিখিনি কৰি আছোঁ সেইখিনি অলপ অৱগত কৰাই আছোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকক, গম পাব। হয়তো মই ভালকৈ সঠিককৈ চিৰিয়েলি ক'ব পৰা নাই সময়ৰ অভাৱৰ কাৰণে, তথাপিতো মই থুলমূল কৰি হ'লেও আপোনালোকক মাজে মাজে এনেকৈ ভিডিঅ' আগবঢ়াই থাকিম। গতিকে আপোনালোকে এই ভিডিঅ'বিলাক সদায় চাই থাকিব বুলি আশা থাকিল। ধন্যবাদ।